নমস্কাৰ আপোনালোক সকলোকে নমস্কাৰ জনাইছো আৰু নমস্কাৰ জনাই মই আজি এটা লাইভ আপোনালোকৰ লগলৈ আহিছো সকলোৱে শুনা পাইছেনে বাৰু ভাইটি সাউন্ডটো গৈছে নে চাই দিয়া ভাইটি সাউন্ডটো গৈছে নে চাই দিয়া গৈছে আজি মই শিৱসাগৰৰ পৰিস্থিতিক লৈ এই লাইভটো আহিছো শিৱসাগৰত ৰাজনৈতিকভাৱে এটা ভয়াবহ অশান্তিপূৰ্ণ অৱস্থালৈ গৈ থকা দেখিবলৈ পাইছো আজি ৰাতিপুৱা 8:30 বজাত আমাৰ সত্যজিৎ সাধনীদাৰ নামৰ এজন ৰাইজৰ দলৰ নেতাই আমাৰ শিৱসাগৰৰ স্থানীয় নেতাই কিছু সংখ্যক অসমীয়া প্ৰতিদিন পেপাৰ লগত লৈ গৈছিলে তেওঁৰ উদ্দেশ্যটো আছিলে যে সেই প্ৰতিদিন পেপাৰখিনি আমাৰ কাৱৈমাৰী আৰু দিখৌমুখ পঞ্চায়তৰ আমাৰ যি দুখন আঞ্চলিক আছে সেই আঞ্চলিক দুখনৰ যিখিনি বুথ কমিটিৰ মেম্বাৰ আছে আমাৰ এটা বুথত 31 জনকে মেম্বাৰ থাকে সেই 31 জনীয়া বুথ কমিটিৰ মেম্বাৰবিলাকক তেওঁ সেই অসমীয়া প্ৰতিদিন পেপাৰখন দিবলৈ লৈ গৈছিলে এটা পঞ্চায়তত 10টাকে বুথ কমিটি আছে আৰু এনেকুৱা 10টাকে যি বুথ কমিটি আছে 20টা বুথ কমিটিৰ কাৰণে 31 জনকে মানুহ গতিকে আপোনাৰ 600 মান পেপাৰ প্লাছ আকৌ আমাৰ দুইখন আঞ্চলিক যিবিলাকে কংগ্ৰেছে মণ্ডল বুলি কয় সেইবিলাকক আমি আঞ্চলিক বুলি কওঁ এটা পঞ্চায়তৰ ভিত্তিত আমাৰ এই আঞ্চলিকবিলাক গঠন হয় সেই আঞ্চলিক সদস্যবিলাকৰ কাৰণেও তাত সেই বাতৰি কাগজবিলাক লৈ যোৱা হৈছিল বাতৰি কাগজবিলাক লৈ গৈছিলে আমাৰ গৰিসাগৰ যিটো ব্লকৰ অফিচ ৰাইজৰ দলৰ তাৰ পৰা উঠাই তেওঁ লৈ গৈছিলে লৈ যাওঁতে তেওঁ অলপ আগলৈ গৈ গৰিসাগৰৰ পৰা আপোনালোকে যিবিলাকে জানে যে জাজিমুখৰ পিনে যোৱা যিটো ৰাস্তা দিখৌমুখৰ পিনে যিটো যোৱা ৰাস্তা সেই ৰাস্তাটোত কাৱৈমাৰী নামৰ যিটো পঞ্চায়ত আছে সেই কাৱৈমাৰী পঞ্চায়ত পোৱাৰ সময়তে কি হৈছিলে যে আকস্মিকভাৱে আপোনাৰ আমাৰ সতীৰ্থসকলে সত্যজিৎ সাধনীদাৰ আৰু 3জন সতীৰ্থ একজনে লৈ যোৱা গাড়ীখনৰ আগফালে এখন এল্টো গাড়ী আহি ভিতৰত সোমাই দিছিলে আগফালে ৰখাই দি আমাৰ সত্যজিৎ সাধনীদাৰক মানে এনেকে ৰখাই দি তাৰপিছত আমাৰ এজন সদস্যক বুকুত ধৰি বাহিৰলৈ উলিয়াই আনিছিলে বাকি তাৰ পাছত 4জনকে বাহিৰলৈ উলিয়াই আনিছিলে 4জনৰ ভিতৰত কেইবাজনকো মাৰপিট কৰিছিলে আৰু কাৰোবাক ডিঙি টেপাও দিছিলে বুলি মোক জানিবলৈ দিছে এনেকে আৰম্ভ কৰি তাৰ পাছত গোটেই বাতৰি কাগজখিনি যিমানখিনি বাতৰি কাগজ আছিলে সেই বাতৰি কাগজখিনি তেওঁলোকে উলিয়াই লৈ গ'ল আৰু উলিয়াই লৈ গৈ একদম গাড়ীখনৰ কাষতে এই বাতৰি কাগজখিনি জুই লগাই দিলে আমাৰ সতীৰ্থসকলে বাধা প্ৰদান কৰিবলৈ চেষ্টা কৰিছিলে কিন্তু তেতিয়া তেওঁলোকক হত্যাৰ ভাবুকি দিয়া হৈছিলে এনেকৈ ফৰ্মেলি আজিৰ পৰা বিজেপি দলে
আৰু বিজেপি দলৰ ইয়াৰ যিজন আমাৰ শিৱসাগৰৰ যিজন আপোনাৰ কি কয় MLA কেণ্ডিডেট, সেই MLA কেণ্ডিডেটজনে ফৰ্মেলি আজিৰ পৰা এখন ৰাজনৈতিক সংঘাত এটা, মানে ৰাজনৈতিক হিংসা এটা আজিৰ পৰা আৰম্ভ কৰি দিলে। মই যিমান দূৰ গম পাইছোঁ, সেই মানুহবিলাকে যিবিলাক 15টামান ল'ৰা আহিছিলে, সেই 15টা ল'ৰাই আমাৰ মানুহক মাৰপিট কৰাই নহয়, তেওঁলোকে বাৰম্বাৰ কুশল দৌৰীৰ নাম লৈছে, ওচৰৰ মানুহ চাপি আহিছে, দেখিছে চবেই। আৰু তাতে দুটা মূল ল'ৰাৰ নাম আমাৰ বিজেপিৰ ৰংপুৰ আপোনাৰ ৰংপুৰ যিখন মণ্ডল আছে, সেই ৰংপুৰ মণ্ডলৰ কোষাধ্যক্ষ, সেই মানুহজনক চিনাক্তকৰণ কৰিছে আৰু এজন ডেকা ল'ৰাক চিনাক্তকৰণ কৰিছে। আৰু এনেকৈ অলপ সময়ৰ আগতে মই নিজেও গৈ সেই বিষয়টোৰ ওপৰত সত্যজিৎ চাডুৰিণ্ডাৰ লগত সং দি মই নিজে গৈ এটা গোচৰ গৌৰীসাগৰ থানাত আমি পঞ্জীয়ন কৰি আহিছোঁ, কি কয় এজাহাৰ এখন দাখিল কৰি আহিছোঁ। এতিয়া কথা হ'ল, আপোনালোকে নিশ্চয় লক্ষ্য কৰিছে যে যেতিয়াৰ পৰা এলায়েন্সটো হ'ল, আমাৰ বিৰোধী দলবিলাক ঐক্যবদ্ধ হ'ল, তেতিয়াৰ পৰা শিৱসাগৰত NDAৰ প্ৰাৰ্থী বদলি হৈ গ'ল। বদলি কৰিলে কাক? যে NDAৰ যিজন প্ৰাৰ্থী আছিলে প্ৰদীপ হাজৰিকা দাদা, এজন ছিনিয়ৰ অসম গণ পৰিষদৰ লিডাৰ, অসম গণ পৰিষদৰ আপোনাৰ জেনেৰেল ছেক্ৰেটাৰী, তেখেতক প্ৰাৰ্থিত্ব প্ৰদান কৰিছিলে। কিন্তু যেতিয়া এলায়েন্স হৈ গ'ল, লগে লগে প্ৰদীপ হাজৰিকা দাদাক সম্পূৰ্ণৰূপে নৎখাত কৰি, প্ৰদীপ হাজৰিকা দাদাক পণবন্দী কৰি, ক'বলৈ গ'লে ৰাজনৈতিকভাৱে পণবন্দী কৰি, ৰাজনৈতিকভাৱে ধ্বংস কৰিবৰ কাৰণে প্ৰদীপ দাক কি কৰিলে, বিজেপি দলে ইয়াত কুশল দৌৰী নামৰ এজন মানুহক প্ৰাৰ্থিত্ব প্ৰদান কৰিলে। এতিয়া কথাটো হ'ল যে কুশল দৌৰী নামৰ মানুহজনে যোৱা কিছুদিন ধৰি, 2-3 বছৰ ধৰি হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিনিধি ৰূপে ইয়াত নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ খাটি থকা আমি দেখিছিলোঁ। আমি দেখিছিলোঁ যে তেওঁ খুব জোৰ জবৰদস্তি কৰি অফিচাৰবিলাকক দাবী ধমকি দি তেওঁ আমাৰ চৰকাৰীভাৱে হ'বলগীয়া যিবিলাক উদ্বোধনী অনুষ্ঠান, আধাৰশিলা স্থাপন অনুষ্ঠান, এইবিলাকত থাকিবলৈ চেষ্টা কৰে। তাৰ পাছত দেখিছিলোঁ যে চৰকাৰীভাৱেও তেওঁ চৰকাৰী ৰিপ্ৰেজেণ্টেটিভ হিচাপে মাজে মাজে পঠিয়াই দিয়া হয়। তেনেকুৱাকৈ তেওঁ বহু সময়ত আনকি চৰকাৰী আঁচনিৰ অনুষ্ঠান হৈ থকা অৱস্থাত তেওঁ বিভিন্ন ধৰণৰ মাৰপিটৰ ঘটনা, বিভিন্ন ধৰণৰ অসভ্যালি কৰা, এই কামবিলাক যোৱা কিছুদিন ধৰি কৰি আছিলে। আপোনালোকে মোৰ বিৰুদ্ধে উঠোৱা যিজন কেণ্ডিডেট বিজেপিৰ, তেওঁক নিশ্চয় চিনি পাইছে। মই বেলেগকৈ চিনাকি কৰি দিয়াৰ নিশ্চয় প্ৰয়োজন নাই। বিজেপিৰ কেণ্ডিডেটজন, তেওঁক যদিও কুশল দৌৰী বুলি কোৱা হৈছে, অসমৰ মানুহে তেওঁক জানে জয়ন্ত হাজৰিকা বুলি। জয়ন্ত হাজৰিকাই হ'ল কুশল দৌৰী। আৰু 90 দশকত যি জীয়াই আছিলে, যি জানে, ৰাজনৈতিকভাৱে চেতনা আছিলে, মোটামুটি ধৰণে মানে জানিব পৰা বয়স আছিলে, 90 দশকৰ প্ৰত্যেকজন অসমীয়াই জয়ন্ত হাজৰিকা নামৰ এজন কুখ্যাত ছালফা সন্ত্ৰাসবাদীক সকলোৱে জানিছিলে। তেওঁ জানিছিলে, আপোনালোকে জানে যে আমাৰ শিৱসাগৰ প্ৰেছ ক্লাবৰ সভাপতি কমলা শইকীয়াক হত্যা কৰা গোচৰত তেওঁ জানিছিলে। নামঘৰীয়া এজনক যে গুলীয়াই হত্যা কৰিছিলে জানেনে? গুলীয়াই নহয়, জ্বলাই হত্যা কৰিছিলে নহয়, ঘৰে দুৱাৰে জ্বলাই নামঘৰীয়াক জ্বলাই হত্যা কৰাৰ ঘটনাটোত জানে। প'ল' ফিল্ডৰ
মৰাণৰ পৌল ফিল্ডৰ আত্মসমৰ্পণকাৰী আলফাবিলাকক মাছ কিলিং কৰাৰ ঘটনাটো আপোনালোকে নিশ্চয় জানে। এই আটাইবিলাকত তেওঁ একোজন অভিযুক্ত আছিলে। সেই কেছবিলাকৰ যিবিলাক থানাৰ যিবিলাক FIR সেইবিলাকৰ কপি আমাৰ হাতত আছে বহুত কেছবিলাকৰ। তাতকৈ বেছি কেন শইকীয়া যিখন আমাৰ গুপ্ত হত্যাৰ যিখন তদন্তৰ প্ৰতিবেদন আছিলে, সেই তদন্তৰ প্ৰতিবেদনৰ পাতে পাতে জয়ন্ত হাজৰিকাৰ নাম আছে। পাতে পাতে জয়ন্ত হাজৰিকাৰ নাম আছে। গতিকে জয়ন্ত হাজৰিকা এজন অত্যন্ত মানে অসমৰ ভিতৰতে আটাইতকৈ কুখ্যাত, আটাইতকৈ বেছি মানুহ হত্যা কৰা, আটাইতকৈ বেছি সন্ত্ৰাস সৃষ্টি কৰা এনেকুৱা ঘটনাও লিখা আছে যে মানুহ হত্যা কৰিলে, হত্যা কৰাৰ পাছত হাৰ্টটো উলিয়াই নি এনেকে হাতত লৈ চাইছে, তাৰপিছত আকৌ সেইটো এটা এনেকে কাটি মানে হেৰি কৰাৰ বৰ্বৰ ঘটনাৰো কথাও আমাৰ শিৱসাগৰৰ চব মানুহে জানে আৰু এইবিলাক লিপিবদ্ধ হৈ আছে। বিভিন্ন ঠাইত এইবিলাক লিপিবদ্ধ হৈ আছে। তো সেই যিজন কুখ্যাত সন্ত্ৰাসবাদী এতিয়া চৰকাৰৰ প্ৰথমতে আলফাত আছিলে, তাৰপিছত আলফাৰ পৰা তেওঁ চালফা হ'ল, চাৰেণ্ডাৰ কৰিলে, তাৰপিছত তেওঁ গুপ্তঘাতক হ'ল, গোটেই অসমত তেওঁ সন্ত্ৰাস সৃষ্টি কৰিলে। সন্ত্ৰাস সৃষ্টি কৰি সকলোৱে জানে আৰু এইবিলাক কাহিনী ইমান ক'বই নালাগে। আগতে জয়ন্ত হাজৰিকাৰ জিপচিখন ৰাস্তাত নামিলে মানে গোটেই শিৱসাগৰ জিলা, যোৰহাট জিলা কোনফালে যাব মানুহৰ মাজত হাহাকাৰ হৈ যায় আৰু লগে লগে সেই অঞ্চলটো বন্ধ হৈ যায়। দৰ্জা চৰ্জা মাৰি দিয়ে মানুহে, লাইট চাইট বন্ধ কৰি দিয়ে। আনকি এনেকুৱা আছিলে যে সেই কুখ্যাত জয়ন্ত হাজৰিকা নামৰ মানুহজনে ৰাস্তাত পোৱা জীয়ৰী, গাভৰু, বোৱাৰী কাকো ৰক্ষা দিয়া নাছিলে। তেওঁ ইচ্ছামতে যিকোনো ধৰণৰ ঘটনা সংঘটিত কৰিছিলে। সেই কুখ্যাত সন্ত্ৰাসবাদী মানুহজনে এইবাৰ মোৰ বিৰুদ্ধে শিৱসাগৰত ইলেকশ্যনত অৱতীৰ্ণ হৈছে। অৱতীৰ্ণ হোৱাৰ দিন ধৰি তেওঁ এটাৰ পাছত আনটো এনেকুৱা ধৰণৰ দাদাগিৰিৰ ঘটনা, সন্ত্ৰাসমূলক কাৰ্য, ৰাজনৈতিক হিংসাৰ ঘটনা সংঘটিত কৰি আহিছে। মোক পৰহিৰ দিনটোত, কালিৰ দিনটোত এজন বহুত ডাঙৰ অসমৰ বিজেপিৰ নেতাই ফোন কৰিছিলে। বিজেপিৰ নেতাজনে ফোন কৰি মোক সুধিছে কেনে পালে? মই কৈছোঁ কি কেনে পালে? বোলে আপোনাৰ এগেইনষ্টত হেৰিয়াক দি দিলোঁ, কি কয় কুশলদৈৰীক দি দিলোঁ। মই বোলো কি হ'লনো কুশলদৈৰীক কোনোবাই ভোট দিব নেকি? নাই, কুশলদৈৰীক জিকিবলৈতো দিয়া নাই, কিন্তু আপোনাক ব্যস্ত ৰাখিবৰ কাৰণে কুশলদৈৰীক দিছোঁ। আপুনি যাতে কোনোপধ্যে ইউনাইটেড অপজিশ্যন ফৰামত যাতে বিৰোধীৰ মিত্ৰজোঁটত যাতে গৌৰৱ গগৈৰ লগত ঘূৰি ফুৰিব নোৱাৰে। দৈনিক কুশলদৈৰীয়ে আপোনাৰ এগেইনষ্টত দিগদাৰ কৰিব আৰু আপুনি সদায় সেই কামবিলাকৰ মেনেজ কৰিবৰ কাৰণে আপুনি সদায় শিৱসাগৰতে ব্যস্ত থাকিব লাগিব। জিকাটোতো আপুনিয়ে জিকিব, এনেকে কৈছে, চিধাকে কৈছে, কিন্তু আপোনাক ডিষ্টাৰ্ব দিবৰ কাৰণে দি দিছোঁ, এনেকে কৈছে। এতিয়া আজি আৰম্ভ কৰি দিলে তেওঁ ফৰ্মেলি। কালিয়ে আৰম্ভ কৰিছিলে। কালি 20-30জনমান ল'ৰাই হকী ষ্টিক আৰু ৰড লৈ আমাৰ গৌৰীসাগৰ যিটো আমাৰ ব্লক অফিচ ৰাইজৰ দলৰ, সেই অফিচটোৰ সন্মুখত আহি থিয় হৈছিলে। তাৰপাছত কালি সত্যজিৎ সাধুনীদাৰ যেতিয়া ৰাস্তাইদি গৈ আছে, তেতিয়াও সেই ল'ৰাকেইটাক লাইটৰ পোহৰত লাঠি আৰু ৰড লৈ ৰৈ থকা দেখিবলৈ পাইছে। কালি সত্যজিৎ সাধুনীদাক একো কৰা নাছিলে, আজি তেওঁলোক সত্যজিৎ সাধুনীদাৰ ওপৰত জঁপিয়াই পৰিলে। আজি এনেকে আমাৰ এজন নেতা, আমাৰ কাৱৈমাৰী পঞ্চায়তৰ এজন প্ৰেচিডেণ্ট, এইবিলাকৰ ওপৰত যেতিয়া তেওঁলোক জঁপিয়াই পৰিছে, তেওঁলোকক হত্যাৰ ভাবুকি দিছে, তেওঁলোকক এটেম্প টু মাৰ্ডাৰ ডিঙিত টেপা দিছে দুজনক। তো এই ঘটনা যেতিয়া ঘটিছে, এই ঘটনা যেতিয়া সংঘটিত হৈছে,
তেতিয়া মোৰ মনত পৰিছে যে আজি দুদিনমানৰ পৰা কুশল দুৱৰীয়ে কৈ থকা কেইটামান কথা, যিটো ভাইৰেল হৈছে ছ'চিয়েল মিডিয়া আৰু টিভিবিলাকত, যে অখিল গগৈয়ে জানে যে এইবাৰ শিৱসাগৰত জয়ন্ত হাজৰিকাই তেওঁক হত্যা কৰিব, কি কয়, কুশল দুৱৰীৰ হাতত হত্যা হ'ব। এই বাক্যটো নিশ্চয় আপোনালোকৰ সকলোৰে মনত আছে। সেই বাক্যটো কোৱাই নহয়, আপুনি মোক নিজে কওকচোন, পৃথিৱীৰ কোনোবা এজন কালচাৰ্ড বুলি ক'লে যদি যিবিলাকে বুজি নাপায় তেওঁলোকক সংস্কৃতিবান বুলি ক'লেও বহুতে হয়তো বুজি নাপাব। সংস্কৃতিবান মানে অকল বিহু কৰা, নাচ গান কৰা তেনেকুৱা নহয়। সংস্কৃতিবান মানে হ'ল ভিতৰৰ পৰা আমাৰ জ্যোতিপ্ৰসাদে যিটো কৈছে আৰু অন্তৰ সংস্কৃতি বহি সংস্কৃতি, মানুহ এজন যেতিয়া ভিতৰ আৰু বাহিৰ দুইফালৰ পৰাই ভাল, তেতিয়া সেই মানুহজনক সংস্কৃতিবান মানুহ বুলি কয়। এতিয়া এই যে যিটো এনেকুৱা ধৰণৰ সংস্কৃতিৰ বিপৰীত শব্দটো দুষ্কৃতি, এনেকুৱা যিবিলাক দুষ্কৃতিবান মানুহ, এই দুষ্কৃতিবান মানুহৰ মুখতহে কেৱল সন্ত্ৰাসবাদীৰ মুখতহে কেৱল হত্যা শব্দটো ওলায়। আমাৰ মুখতটো কেতিয়াও, যিকোনো এজন সাধাৰণ মানুহৰ মুখতটো হত্যা এই শব্দটো কেতিয়াও নোলায়। মই তোমাক হত্যা কৰিম এনেকে কোনোবাই কয় নেকি? আপুনি নিজে কওকচোন। গতিকে এজন আনকালচাৰ্ড সন্ত্ৰাসবাদী, এজন বাৰ্বাৰিক সন্ত্ৰাসবাদী, তেওঁ মোৰ বিৰুদ্ধে শিৱসাগৰ বিধানসভা সমষ্টিত নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছে। তেওঁ আনুষ্ঠানিকভাৱে ৰাজনৈতিক হিংসা আৰম্ভ কৰিছে। আনুষ্ঠানিকভাৱে কালিৰ পৰা আজি আনুষ্ঠানিকভাৱে আক্ৰমণ কৰিছে। এতিয়ালৈকে তেওঁক পুলিচে গ্ৰেপ্তাৰ কৰা নাই। মই অলপ আগতে 6টা বজাত গৌৰীসাগৰ থানালৈ গৈছিলোঁ। তাত OC আৰু ছেকেণ্ড অফিচাৰক সুধিছিলোঁ যে তেওঁলোকৰ ওপৰত চৌমতো কিবা গোচৰ লোৱা হৈছে নেকি। কৈছে লোৱা হোৱা নাই। কৈছে যে আমি খবৰ ল'বলৈ গৈছিলোঁ, কিন্তু মই খবৰ লোৱাৰ কথা কোৱা নাছিলোঁ। মই সুধিছিলোঁ যে চৌমতো কিবা গোচৰ ৰুজু কৰা হৈছে নেকি। তেওঁলোকৰ ওপৰত কোনো চৌমতো গোচৰ ৰুজু কৰা নাই। আমি কেৱল FIR দিলোঁ আৰু লগতে কংগ্ৰেছ দলৰ গৌৰীসাগৰ ব্লকেও গৈ FIR দিয়া, আমি তাতে কংগ্ৰেছ দলৰ সতীৰ্থসকলক লগ পালোঁ। এতিয়া মই শিৱসাগৰবাসীক ক'বলগীয়া কথাটো হ'ল, সেই শিৱসাগৰবাসী ৰাইজ, আপোনালোকে জানে যে যোৱা 5 বছৰত মই জেইলৰ পৰা ওলোৱাৰ পাছৰ পৰা আপোনালোকৰ কাৰণে কাম কৰিবলৈ আৰম্ভ কৰিছোঁ। আৰু শিৱসাগৰৰ কোনো এজন মানুহে ক'ব নোৱাৰে যে অখিল গগৈ বা ৰাইজৰ দলে ক'ৰবাত এটা ৰাজনৈতিক হিংসা সংঘটিত কৰিছে। যোৱা 5 বছৰত ৰাইজৰ দলে, আনকি ৰাইজৰ দলৰ এখন কমিটিও, আনকি ৰাইজৰ দলৰ লগত বন্ধুত্বপূৰ্ণ সংগঠন কৃষক মুক্তি সংগ্ৰাম সমিতি, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি, নাৰী মুক্তি সংগ্ৰাম সমিতি, চাহ শ্ৰমিক মুক্তি সংগ্ৰাম সমিতি, কোনেও আনকি কোনো এখন দোকানত 1 পইচা তোলা পৰ্যন্ত, যিটো ডনেশ্যন বিচাৰে, এক্সটৰ্চন কৰে, মানুহৰ পৰা ধন কাঢ়ি লয়, ৰুলিং পাৰ্টি হ'লে দাদাগিৰি কৰি পইচা লয়, এটা ঘটনা কেতিয়াও আমাৰ ৰাইজৰ দলৰ পৰিয়ালটোৰ ক্ষেত্ৰত আপোনালোকে কেতিয়াও দেখিবলৈ নাপাব। মই ক'ব পাৰোঁ যে শিৱসাগৰ ব্যৱসায়ী মহলৰ পৰা এটা নয়া পইচাৰো আমি কেতিয়াও তোলা নাই। কোনো মানুহক ৰাইজৰ দলৰ তৰফৰ পৰা ভাবুকি প্ৰদান কৰা হোৱা নাই, ভয় দেখুওৱা হোৱা নাই, মাৰপিট কৰা হোৱা নাই, কাকো বেয়া আচৰণ কৰা হোৱা নাই। কোনোদিন আমাৰ ওপৰত কোনোবাই আক্ৰমণ কৰিছে, কিন্তু আমি কেতিয়াও কাকো আক্ৰমণ কৰা নাই। আমি এটা সুস্থ ৰাজনৈতিক বাতাবৰণ দিবৰ কাৰণে চেষ্টা কৰিছিলোঁ। কিন্তু এতিয়া বিজেপি দলে এজন সন্ত্ৰাসবাদী, যাৰ ওপৰত কালি তেওঁৰ নমিনেশ্যনে কেঞ্চেল হ'বলৈ লৈছিলে, কাৰণ তেওঁ কাজিৰঙা নেশ্যনেল পাৰ্কৰ ভিতৰত জীৱ হত্যা কৰাৰ কাৰণে তেওঁৰ ওপৰত ৱাইল্ড লাইফ প্ৰটেকশ্যন এক্ট 1972ৰ অধীনত গোচৰ হৈছিলে আৰু তেওঁক 2 বছৰৰ জেল দি থৈছে। এতিয়া হাইকোৰ্টত গৈ
তেওঁ কিবা কিবি কৰি কেইদিনমানৰ আগতে তেওঁ এটা ৰিলিফ লৈছে, কিন্তু তেওঁৰ কেছটো অব্যাহত আছে আৰু এই কেছটোত ৰেহাই পোৱাৰ কোনো সম্ভাৱনা মই দেখা নাই। তেওঁৰ বিৰুদ্ধে হাজাৰটা হত্যাকাণ্ডৰ গোচৰ, হাজাৰটা আপোনাৰ নাৰী নিৰ্যাতন ধৰ্ষণৰ গোচৰ, কিন্তু কোনো গোচৰৰ বিচাৰ পোৱা নাই, কাৰণ তেওঁৰ ৰাষ্ট্ৰৰ মানুহ। এতিয়া সেই মানুহজনক মোৰ সন্মুখত থিয় কৰাই আমাৰ কৰ্মীসকলক ভয় খুৱাব খোজা হৈছে। আপোনালোকেতো জানেই যে মই কাৰোলৈ ভয় নকৰোঁ, মোৰ সাহসটো বৰ বেছি আছে। ভয় নকৰোঁ মানে মই চৰকাৰ, ৰাষ্ট্ৰ, আপোনালোকে জানে ভাৰত ৰাষ্ট্ৰ অমিত শ্বাহে দম দিও মোক ঠাণ্ডা কৰিব পৰা নাই। হিমন্ত বিশ্ব শৰ্মাক মই মুখৰ আগতে আপোনাৰ সমান 2 নম্বৰ মানুহ পৃথিৱীত নাই বুলি ক'ব পৰা মানুহ, কোনোদিন কোনো কথাতে কম্প্ৰমাইজ নকৰা মানুহ। গতিকে এনেকুৱা ধৰণৰ মানুহৰ ওচৰত মই কেতিয়াও কোনোদিন কেতিয়াও এই মানুহক সন্মানো কৰা নাছিলোঁ, কেতিয়াও গুৰুত্বও দিয়া নাছিলোঁ, কেতিয়া ভয় খোৱাটোৰ কথা মোৰ সপোনতো আহিব নোৱাৰে। আৰু এই মানুহবিলাকক সদায় মই সমাজৰ জাবৰ বুলি গণ্য কৰি আহিছিলোঁ। এতিয়া সেই মানুহক দি মোক ব্যস্ত ৰাখিব খোজা হৈছে, আমাৰ দলৰ সদস্যসকলক সন্ত্ৰাসিত কৰিব খোজা হৈছে আৰু শিৱসাগৰৰ ৰাজনৈতিক পৰিৱেশ দূষিত কৰি ৰাজনৈতিক হিংসা এটা বিয়পাই দিব খোজা হৈছে। আৰু সেইকাৰণে মই এই মুহূৰ্তত শিৱসাগৰবাসীৰ ৰাইজক এই ৰাজনৈতিক হিংসাৰ কৰা সন্ত্ৰাসবাদীহঁতক চিনি ল'বৰ কাৰণে আৰু আমাৰ ঐতিহাসিক শিৱসাগৰ সমষ্টিটোত এনেকুৱা ধৰণৰ কি বুলি ক'ম জাবৰবিলাকক, এনেকুৱা ধৰণৰ কি বুলি ক'ম 2 নম্বৰী এলিমেণ্টবিলাকক, কি বুলি ক'ম এনেকুৱা ধৰণৰ কি বুলি ক'ম অসামাজিক শক্তিবিলাকক কোনো পধ্যে প্ৰশ্ৰয় নিদিবৰ কাৰণে মই আপোনালোকক কৰজোৰে আহ্বান জনাইছোঁ। এতিয়া মই এইকেইটা কথা কৈ এবাৰ আহিব খুজিছোঁ শিৱসাগৰৰ প্ৰেক্টিকেল ৰাজনৈতিক পৰিৱেশক লৈ। মই এই মুহূৰ্তত আমাৰ সন্মানীয় আন এজন প্ৰাৰ্থী প্ৰদীপ হাজৰিকা দাদাক মই অকণমান কথা ক'ব খুজিছোঁ। প্ৰদীপ দা, আপুনি এইটো লাইভ চাওক বা নাচাওক, এই লাইভৰ দ্বিতীয় পাৰ্টটো প্ৰদীপ দা আপোনাৰ কাৰণে মই ক'ব খুজিছোঁ। প্ৰদীপ হাজৰিকা দাদা, মই ভাল পাইছিলোঁ যে আপুনি মোৰ বিৰুদ্ধে এবাৰ নিৰ্বাচনত অৱতীৰ্ণ হৈছিল। মই জানো যে প্ৰদীপ দা আল্টিমেটলি আপুনি এই কি কয় বিজেপিৰ যিজন কেণ্ডিডেট কুশল দুৱাৰী, এই কুশল দুৱাৰী বা আপোনাৰ কি হাজৰিকা, কুশল দুৱাৰী বা জয়ন্ত হাজৰিকা, এই জয়ন্ত হাজৰিকাতকৈ নিশ্চিতভাৱে আপুনি ভোট বেছি পালেহেঁতেন যদিহে আপুনি NDAৰ কেণ্ডিডেট হ'লহেঁতেন। এতিয়া এজন সন্ত্ৰাসবাদীক মোৰ সন্মুখলৈ উলিয়াই দি, কাৰ সন্মুখলৈ? অসমৰ আটাইতকৈ সৰব বিধায়কজনৰ সন্মুখলৈ, আটাইতকৈ কৰ্মতৎপৰ বিধায়কজনৰ সন্মুখলৈ, আটাইতকৈ দুৰ্দান্ত সাহসী বিধায়কজনৰ সন্মুখলৈ এজন সন্ত্ৰাসবাদীক, হত্যাকাৰীক উলিয়াই দি বিজেপিয়ে এই যুঁজখন আগতকৈ ঢিলা কৰি দিলে। কিন্তু কথাটো সেইটোত নহয়, কথাটো হ'ল প্ৰদীপ দা, আপোনাৰ লগত পোনপটীয়াকৈ মই প্ৰতিদ্বন্দ্বিতালৈ আহিবলৈ পোৱা হ'লে ভাল পালোহেঁতেন। এতিয়াতো আপুনি 3 নম্বৰ প্ৰাৰ্থীৰূপে 3rd পজিশ্যন পাবলগীয়া প্ৰাৰ্থীৰ পৰিণত হৈ গ'ল। আপুনি ইমান কম ভোট পাব প্ৰদীপ দা, মই ক'বলৈ বেয়া পাইছোঁ যে আপোনাৰ জীৱনৰ ৰাজনৈতিক কেৰিয়াৰ এই নিৰ্বাচনে শেষ কৰি পেলাব।
প্ৰদীপ দা, মই আপোনাক ক'বলগীয়া বস্তুটো হ'ল বিজেপিয়ে কেনেকৈ, প্ৰদীপ হাজৰিকা দাদা, বিজেপিয়ে কেনেকৈ আপোনালোকৰ আঞ্চলিকতাবাদী শক্তিক শেষ কৰি পেলালে উজনি অসমত লক্ষ্য কৰিছেনে? চাবুৱা লাহোৱাল আপোনালোকৰ ষ্টেণ্ডিং MLA পুনাকন বৰুৱা, আৰু অসম বিধানসভাত বহুত বিধায়কতকৈ তেওঁ সজাগ বিধায়ক, মাত মতা বিধায়ক, সৰব বিধায়ক আছিল, অলপ দুটা চাৰিটা কথা জনা বিধায়ক আছিল। তেওঁৰ প্ৰাৰ্থিত্ব কৰ্তন কৰিলে। একদম শদিয়াৰ পৰা শিৱসাগৰলৈকে অকল আপোনালোকক এটা সমষ্টি দিছিলে আঞ্চলিক দলক, ৰাষ্ট্ৰীয়তাবাদী দলে। সেই সমষ্টিটো এতিয়া কাঢ়ি ল'লে প্ৰদীপ দা আপোনালোকৰ পৰা কাঢ়ি ল'লে প্ৰদীপ দা। আঞ্চলিক দলৰ পৰা এটা ৰাষ্ট্ৰীয়তাবাদী দলে, এটা ফেচিষ্ট দলে, এটা সাম্প্ৰদায়িক দলে বিজেপিয়ে আপোনালোকৰ পৰা কাঢ়ি ল'লে। আপোনাক সমগ্ৰ অসমৰ সমাজখনৰ সন্মুখত অপমানিত কৰি, আপোনাৰ স্বাভিমানত হৰবিদ্ধ কৰি, এজন কুখ্যাত ছালফা অপৰাধী, যাক জয়ন্ত ছালফা বুলি জানে, আপোনাৰ সন্মুখত আপোনাৰ ওপৰত চাপি দিলে। এতিয়া আপুনি জানে যে ইয়াৰ ফলাফল কি হ'ব। আপুনি যে 3 নম্বৰলৈ যাব সেইটো কথাত কাৰো সন্দেহ নাই, আপুনি জানে। ডেফিনেটলি তেওঁক দি আপোনাক মোক পোনপটীয়াকৈ পোৱা হ'লে মোৰ যুদ্ধখন অকণমান টাফ হ'লহেঁতেন। ডেফিনেটলি তেওঁক দি মোৰ কাৰণে যুদ্ধখন এতিয়া সহজ কৰি দিলে। মোৰ কাৰণে এইবাৰ 26ৰ বিধানসভা নিৰ্বাচনটোত জয়ৰ পথটো আগতকৈ সহজ হ'ল। কাৰণ শিৱসাগৰৰ নিচিনা এখন সন্মানীয় ঠাইত কোনো কুখ্যাত অপৰাধী, ইয়াৰ শিক্ষিত মানুহে, সংস্কৃতিবান মানুহে, জনা শুনা মানুহে, পঢ়া শুনা কৰা মানুহে কেতিয়াও এনেকুৱা দুৰ্ধৰ্ষ অপৰাধীক কেতিয়াও ভোট নিদিয়ে। ইতিমধ্যে কমলা শইকীয়াৰ জীয়ৰী, তেখেতে ইতিমধ্যে জেহাদ ঘোষণা কৰিছে, বিদ্ৰোহ ঘোষণা কৰিছে, মাত পাতিবলৈ আৰম্ভ কৰিছে। অকল কমলা শইকীয়াৰ জীয়ৰী নহয়, শিৱসাগৰৰ প্ৰত্যেকজন বিবেকবান পুৰুষ আৰু মহিলা, শিৱসাগৰৰ প্ৰত্যেকজন বিবেকবান ছাত্ৰ আৰু ছাত্ৰী, যুৱক আৰু যুৱতী, তেওঁ যি জাতি, যি ধৰ্ম, যি বৰ্ণৰ মানুহে নহওক লাগিলে, এই কুখ্যাত অপৰাধীজনক ইয়াৰ পৰা বিতাড়িত কৰিবৰ কাৰণে, ইয়াৰ পৰা খেদিবৰ কাৰণে সকলো সাজু হৈছে। কিন্তু কথাটো তাত নহয় প্ৰদীপ দা, আপোনালোকক উজনি অসমৰ চাবুৱা লাহোৱাল খেদিলে, শিৱসাগৰৰ পৰা আপোনাক খেদিলে, দেৰগাঁৱৰ পৰা আপোনাৰ কি ভৰালি, আমাৰ ভৱেন ভৰালী দাদাক খেদিলে। এই গোটেই উজনি অসমৰ 46টা সমষ্টিৰ ভিতৰত আপোনালোকক মাত্ৰ এটা সমষ্টি দিছে তিয়ক। আঞ্চলিক দল অসম গণ পৰিষদক কেৱল এটা সমষ্টি দিছে। আপোনালোকক নামনি অসমৰ কোনোদিন জিকিব নোৱাৰা, মিয়া মানুহ বসবাস কৰা 13টা সমষ্টি আপোনালোকক দি আপোনালোকক সাংঘাতিকভাৱে প্ৰতাৰিত কৰিলে। 13টা গোটেই অসমৰ সংখ্যাগুৰু এলেকাত আপোনালোকক দিছিলে, কিন্তু তাৰ ভিতৰতো আকৌ আপোনালোকৰ এইটো কাঢ়িয়ে ল'লে নহয়। অৰ্থাৎ আপোনালোকক কেৱল আৰু কেৱল 12খন আসন দিলে। আমি ৰাইজৰ দলেই 13খন আসন পাইছোঁ, আমি সৰু আঞ্চলিক ৰাজনৈতিক দল। আপোনালোকক বিজেপিয়ে কেৱল 12খন আসন দিলে। প্ৰদীপ দা, তিয়কত যিটো মানুহক ইলেকশ্যনত টিকেট দিছে বিজেপিয়ে, অসম গণ পৰিষদৰ যিজনক, আপুনিও জানে যে সেইজন আপোনালোকৰ দলৰ আচলতে সদস্য নহয়। এনে হয়, নিয়মমতে হয়, কিন্তু তেওঁ আচলতে হিমন্ত বিশ্ব শৰ্মাৰ পীযুষ হাজৰিকাৰ মানুহ। কেৱল সেইকাৰণেহে তিয়কটো এৰি দিলে। তাৰ বাহিৰে লাহোৱা চাবুৱাল আপোনালোকৰ পৰা লৈ থলে, শিৱসাগৰ লৈ থৈ দিলে, দেৰগাঁও লৈ থৈ দিলে, নায়েই আৰু আপোনালোক খালী একদম কলিয়াবৰতহে ৰৈছেগৈ আপোনালোক গৈ।
প্ৰদীপ দা এজন আঞ্চলিক দলৰ স্বাভিমানী সদস্য হিচাপে আপোনাৰ অকণমানো আত্মসন্মানত আঘাত লগা নাইনে প্ৰদীপ দা? মই প্ৰদীপ হাজৰিকা দাদাক কৈছোঁ। প্ৰদীপ দা যেতিয়া আপোনাৰ পৰা আমগুৰি সমষ্টিটোক কাঢ়ি লৈছিলে, মই বহুত দিন আপোনাৰ লগত কথা পাতিছিলোঁ। মই কৈছিলোঁ যে প্ৰদীপ দা আপোনাৰ পৰা আমগুৰি কাঢ়ি ল'বলৈ লৈছে, আপুনি যুদ্ধ আৰম্ভ কৰক। আপুনি কৈছিলে নাই কেলে কাঢ়িব, নলয়, মই জানো নহয়, এনেকৈ কৈছিলে। মই কৈছিলোঁ যে কাঢ়িব, কাৰণ মই এওঁলোকৰ গোটেই প্লেনিংটো বুজি উঠিছোঁ। আপোনাক কিমানবাৰ কথা পাতিছোঁ আপোনাৰ লগত মই এই সম্পৰ্কে। আপোনাৰ সেই সময়ৰ হতাশাৰ মই অংশীদাৰ হৈছিলোঁ, আপোনাৰ নিশ্চয় মনত আছে প্ৰদীপ দা। প্ৰদীপ দা আপোনাৰ পৰা শিৱসাগৰ সমষ্টিটোক কাঢ়ি নিলে, আৰু কি কয় আমগুৰি সমষ্টিটোক কাঢ়ি নিলে। কাঢ়ি নি আপোনাৰ নিচিনা জ্যেষ্ঠ আঞ্চলিকতাবাদী নেতা এজনক বহুত যুঁজ বাগৰ কৰাৰ পাছত শিৱসাগৰ সমষ্টিটো দিলে। এতিয়া আপোনাৰ পৰা শিৱসাগৰটো কাঢ়ি লৈ গ'ল। যেতিয়া আপুনি আমগুৰি এৰি দিছিলে, মই খুব বেয়া পাইছিলোঁ আপোনাক। মই আপোনাক সমালোচনা কৰিছিলোঁ। মই আপোনাক বেয়া নাপাব, মই বেয়াকৈও কৈছিলোঁ আপোনাক। কিন্তু প্ৰদীপ দা এইবাৰ আপোনাক ছিটটো দিয়াৰ পাছত আপোনাৰ পৰা যেতিয়া ছিটটো কাঢ়ি লৈছে, সঁচাকে আপুনি এবাৰো অপমানিত হোৱা নাইনে? আমগুৰি সমষ্টিক কাঢ়ি লওঁতে আপুনি এবাৰো নামাতিলে, এটাও প্ৰতিবাদ নকৰিলে। কাখনত আপোনালোকক চহী কৰাবলৈ বাধ্য কৰি, তাৰমানে ভোট দিবলৈ বাধ্য কৰি সংসদত CAA চিটিজেনশ্বিপ এমেণ্ডমেণ্ট এক্ট 2019ত আপোনালোকক কাখনত সমৰ্থন আদায় কৰি ল'লে। আপোনালোকে তাতো কম্প্ৰমাইজ কৰিলে। আপোনাৰ সমষ্টিটো তাতো আপুনি নামাতিলে একো। আপোনাৰ সমষ্টিটো কাঢ়ি ল'লে, তাতো আপুনি নামাতিলে। এইবাৰ আপোনাক দিয়া ছিটটো মুখৰ আগৰ পৰা কাঢ়ি বাঢ়ি থোৱা ভাতখিনিও আপোনাৰ পৰা খাই পেলালে হিমন্ত বিশ্ব শৰ্মাই। এটা ৰাষ্ট্ৰীয়তাবাদী দলে, যি ৰাষ্ট্ৰীয়তাবাদী দলৰ বিৰুদ্ধে আপোনালোকৰ আঞ্চলিকতাবাদী দল গঠন কৰিছিলে। তাৰ পাছতো প্ৰদীপ দা আপুনি সঁচাকৈ অপমানিত হোৱা নাইনে? সেইকাৰণে মই প্ৰদীপ দা, যদি এতিয়াও সামান্য পৰিমাণে আপোনাৰ ভিতৰত জাতীয়তাবাদ আছে, সামান্য পৰিমাণে আপোনাৰ ভিতৰত আঞ্চলিকতাবাদ আছে, এতিয়াও যদি সামান্য পৰিমাণে আপোনাৰ ভিতৰত স্বাভিমান জীয়াই আছে, প্ৰদীপ দা মই এটা আপোনাক প্ৰস্তাৱ দিওঁ। আপুনি কাইলৈ দিনটো অকল সময় আছে, আপুনি শিৱসাগৰ সমষ্টিটোৰ প্ৰাৰ্থিত্ব প্ৰত্যাহাৰ কৰক। আহক আমি দুইজন আঞ্চলিকতাবাদীয়ে ঐক্যবদ্ধভাৱে এই ৰাষ্ট্ৰীয়তাবাদী সন্ত্ৰাসবাদীহঁতক, এই সাম্প্ৰদায়িকতাবাদীহঁতক, এই ফেচিষ্টহঁতক পৰাজিত কৰিবৰ কাৰণে একেলগতে কাম কৰোঁ প্ৰদীপ দা। আহক আমাৰ মানুহবিলাক, আমাৰ আঞ্চলিকতাবাদী, আমাৰ জাতীয়তাবাদী মানুহবিলাক, আহক আমি একলগ হওঁ প্ৰদীপ দা। এইটো আঞ্চলিকতাবাদী শক্তি অসম গণ পৰিষদৰ প্ৰতি, অতুল বৰাৰ প্ৰতি, প্ৰদীপ হাজৰিকাৰ প্ৰতি, কেশৱ মহন্তৰ প্ৰতি মোৰ এয়া শেষ আহ্বান। জীৱনৰ একদম বয়স্ক অৱস্থাত আপুনি এই যিটো ছুইচাইডিয়েল সিদ্ধান্ত লৈছে যে থাৰ্ড পজিশ্যন পাবৰ কাৰণে আপুনি ইলেকশ্যনত অৱতীৰ্ণ হ'বলৈ গৈ আছে, বেয়াকে অপমানিত হ'বলৈ গৈ আছে, এই সিদ্ধান্ত পৰিহাৰ কৰক প্ৰদীপ দা। অন্তত পক্ষে এইবাৰ আপুনি ৰাইজৰ পক্ষে সিদ্ধান্ত গ্ৰহণ কৰক প্ৰদীপ দা। প্ৰদীপ দা প্লিজ, আপুনি কাইলৈ নমিনেশ্যন উইথড্ৰলৰ শেষ দিন হিচাপে কাইলৈ আপুনি আপোনাৰ শিৱসাগৰৰ প্ৰাৰ্থিত্ব প্ৰত্যাহাৰ কৰক প্ৰদীপ দা। আপুনি এবাৰৰ কাৰণে ৰাইজৰ
পক্ষত সিদ্ধান্ত গ্ৰহণ কৰক আঞ্চলিকতাবাদৰ পক্ষত জাতীয়তাবাদৰ পক্ষত শিৱসাগৰৰ মানুহৰ পক্ষত আপোনাৰ নিজৰ স্বাভিমানৰ প্ৰশ্নত এবাৰ সিদ্ধান্ত লওক আপোনাক ভাল পোৱা আপোনাৰ আমগুৰিৰ আঞ্চলিক ৰাজনৈতিক দল অসম গণ পৰিষদৰ দলীয় কৰ্মীসকলক আপুনি পণবন্দী নকৰিব প্ৰদীপ দা আপুনি পণবন্দী নকৰিব প্ৰদীপ দা কাৰণ আপুনি জানে যে আপোনাৰ আঞ্চলিকতাবাদী জাতীয়তাবাদী যিসকল আপোনাৰ দলৰ সদস্য সেইসকলে ৰাষ্ট্ৰীয়তাবাদী ফেচিষ্ট সাম্প্ৰদায়িক বিজেপিক ভোট নিদিয়ে আৰু তেওঁলোকে আপুনি যদি নাথাকে তেতিয়াহ'লে মোকেই ভোট দিব আৰু সেইকাৰণে মই শুনিছোঁ আপোনাক ব্লেকমেইল কৰিছে আপোনাক ধমকি দিছে যে আপুনি নমিনেশ্যন উঠাই ল'ব নোৱাৰিব যদি উঠাই লয় তেতিয়াহ'লে আপোনাৰ বিজনেছৰ ওপৰত আপোনাৰ পৰিয়াল মানে আপোনাৰ ভণ্টি আৰু কাৰ বিজনেছৰ ওপৰত আক্ৰমণ কৰিম বুলি হিমন্ত বিশ্ব শৰ্মাই আপোনাক ধমকি দিছে আপুনি তিলিকতে উৰাই দিয়ক প্ৰদীপ দা হিমন্ত বিশ্ব শৰ্মাৰ ধমকি আপুনি তিলিকত উৰাই দিয়ক মই হিমন্ত বিশ্ব শৰ্মাক সদায় এনেকৈ লেঠু দেখুৱাই আহিছোঁ একদিনৰ কাৰণে মই হিমন্ত বিশ্ব শৰ্মাক কেয়াৰ কৰা নাই সদায় মই লেঠু দেখুৱাই আহিছোঁ আপুনি এবাৰৰ কাৰণে আঞ্চলিকতাবাদী হওক শেষবাৰৰ কাৰণে আঞ্চলিকতাবাদী হওক শেষবাৰৰ কাৰণে জাতীয়তাবাদী হওক শেষবাৰৰ কাৰণে আপোনাৰ স্বাভিমান আপুনি জীয়াই তোলক শেষবাৰৰ কাৰণে আপুনি এবাৰ কওক যে এই হিমন্ত বিশ্ব শৰ্মাৰ দাদাগিৰি আৰু সি মোৰ ওপৰত জাপিয়াই দিয়া এটা অপৰাধী কুখ্যাত অপৰাধী চালফা মানুহ হত্যাকাৰী মোৰ ওপৰত জাপি দিয়া এই হত্যাকাৰীটোক মই কেতিয়াও সহ্য নকৰোঁ তাক একেলগে খেদিবৰ কাৰণে মই অখিলৰ লগত হাত মিলাম এই কথা আপুনি অপেনলি কওক প্ৰদীপ দা এয়া মোৰ শেষ আপোনাৰ প্ৰতি প্ৰস্তাৱ মই নাজানো আপুনি এইটো কৰিব নে নকৰে মোৰ বিশ্বাস আপুনি নকৰিব তথাপি আপোনাৰ শেষ আশা আপোনাৰ প্ৰতি শেষ আশা ৰাখি কওঁ যে আপোনাৰ আঞ্চলিকতাবাদী দল অসম গণ পৰিষদৰ কৰ্মীসকলক আপুনি পণবন্দী নকৰিব তেওঁলোক মৰ্মাহত আজি অসম গণ পৰিষদৰ শ শ কৰ্মী আমাৰ দলত যোগদান কৰিছে বহু কৰ্মীয়ে মোৰ ওচৰত বহু নেতাই মোৰ ওচৰত আহি কথা পাতিছে তেওঁলোক মৰ্মাহত তেওঁলোকে এটাই কথা কৈছে যে আমাক প্ৰতিশোধ লাগে প্ৰতিশোধ আমাৰ নেতা প্ৰদীপ হাজৰিকাৰ ওপৰত কৰা অত্যাচাৰৰ প্ৰতিশোধ লাগে আমাক উজনি অসমৰ পৰা যে এই ৰাষ্ট্ৰীয়তাবাদী দলে চাফা কৰি পেলালে ক'ৰ পৰা চাফা কৰিলে আপুনি আকৌ এবাৰ মনত ৰাখক পুনাকণ বৰুৱাক চাফা কৰি দিলে আপোনাক চাফা কৰি দিলে তাৰপিছত কি ভৰালি আমাৰ ভৱেন ভৰালীক চাফা কৰি দিলে এজনকে আটাইতকৈ ছিনিয়ৰ মষ্ট যিসকল আপোনালোকৰ আঞ্চলিকতাবাদী নেতা সকলোকে চাফা কৰি পেলালে আৰু বিজেপিক সমৰ্থন কৰা কেৱল টিয়কৰ বিজেপিৰ ছাপোৰ্টাৰ সৰু ল'ৰাটোকহে কেৱল টিকেট দিলে হিমন্ত বিশ্ব শৰ্মাই উজনি অসমখন আপোনালোকক চাফা কৰি দিলে ইয়াৰ পৰা খেদি নিজাকে আহোমে একদম কলিয়াবৰতহে গড় মাৰিছিলে আপোনালোকক ইয়াৰ পৰা খেদি পঠিয়াই অকল কলিয়াবৰ চিটটোহে আপোনালোকক দিলে সেইকাৰণে মই প্ৰদীপ দা আপোনাৰ জীৱনৰ এই ছুইচাইডিয়েল সিদ্ধান্ত যে হিমন্ত বিশ্ব শৰ্মাই আপোনাক কি কয় ব্লেকমেইল কৰিছে আপুনি আপোনাৰ প্ৰাৰ্থিত্ব প্ৰত্যাহাৰ কৰিলে আপোনাৰ সকলো ব্যৱসায় বাণিজ্য সকলোবিলাকৰ ওপৰত আক্ৰমণ কৰিম বুলি কৈছে আৰু লগে লগে আপোনাক প্ৰলোভনো দিছে এই প্ৰলোভন আৰু ব্লেকমেইলিঙৰ ৰাজনীতিৰ পৰা আপুনি আঁতৰি আহক প্ৰদীপ দা এই কথা কৈ মই আকৌ এবাৰ আঞ্চলিকতাবাদৰ পক্ষত জাতীয়তাবাদৰ পক্ষত আৰু এই কুখ্যাত দাগী অপৰাধী চালফা হত্যাকাৰী এই জয়ন্ত হাজৰিকা ওৰফে কুশল দুৱৰীক শিৱসাগৰবাসী ৰাইজক পৰাজিত কৰিবৰ কাৰণে শিৱসাগৰবাসী ৰাইজৰ প্ৰতি আহ্বান জনাইছোঁ যে এই কুখ্যাত দাগী অপৰাধী আৰু এটা কথা কওকচোন শিৱসাগৰ ৰাইজে
এই মানুহটো MLA হোৱাৰ পাছত কোনোবা ব্যৱসায়ী শান্তিত থাকিব পাৰিবনে? কোনোবা ব্যৱসায়ী? এটা যুক্তি দিছে বোলে নহয় যে ৰুলিং পাৰ্টি এজন বিধায়ক থাকিলেহে আপোনাৰ হেৰি হয়, উন্নয়ন হয়। মই বেলেগ উদাহৰণ নিদিওঁ, মাহ মৰা সমষ্টিলৈ যাওক, তাত ৰুলিং পাৰ্টিৰ মন্ত্ৰী আছিলে, কি উন্নয়ন হ'লে এবাৰ কওকচোন। আমাৰ শিৱসাগৰ সমষ্টিত মই ৰংঘৰ প্ৰকল্প বনালোঁ, শিৱসাগৰ সমষ্টিত মই ডিষ্ট্ৰিক্ট ষ্টেডিয়াম বনালোঁ, শিৱসাগৰ সমষ্টিত মই চাৰ্কিট হাউচ বনাই আছোঁ, শিৱসাগৰ সমষ্টিত মই টাই মিউজিয়াম বনালোঁ, শিৱসাগৰ নগৰৰ কাৰণে মই খোৱা পানী যোগানৰ কাৰণে 70 কোটি টকাৰ অমৃত প্ৰজেক্ট আনিলোঁ, শিৱসাগৰৰ বানপানী সমস্যা ব্ৰহ্মপুত্ৰৰ সমস্ত 12.5 কিলোমিটাৰ পুৰা জিঅ' বেগ লগাবৰ কাৰণে মই 205 কোটি টকা এছিয়ান ডেভেলপমেণ্ট বেংকৰ পৰা আনিলোঁ। কওকচোন যে এই কুখ্যাত চালপা জয়ন্ত হাজৰিকাই, কুশল দুৱৰীয়ে এই থাওৰা বিধানসভা সমষ্টিত 10 বছৰ MLA হৈ কি প্ৰজেক্ট আনিলে? চৰকাৰী পক্ষত থকা আমাৰ প্ৰদীপ দায়ে আমগুৰি সমষ্টিৰ কাৰণে 20 বছৰ কি আনিলে? তেওঁ মন্ত্ৰীও আছিলে। মন্ত্ৰী কি কয় যোগেন মোহনে কি আনিলে এবাৰ কওকচোন, এবাৰলৈ কওকচোন বাৰু। লিডাৰ অফ দ্য অপজিশ্যন আমাৰ ওচৰত আছে, তেওঁৰ সমষ্টিত কি আনিলে এবাৰ কওকচোন। মইতো এজন দলৰ এটা দলৰ এজন সদস্য মাত্ৰ। মই চৰকাৰৰ মুখ্যমন্ত্ৰীক কপাই থাকোঁ, মুখ্যমন্ত্ৰী মোৰ কথাৰ উত্তৰ দিবলৈ সদায় বাধ্য হয়, প্ৰত্যেকটো ইছ্যুতে মই ধৰোঁ। তাৰ পাছতো শিৱসাগৰ সমষ্টিৰ কাৰণে এটা স্পেচিয়েল প্ৰজেক্ট মই আনিছোঁ। যমুনা চাফা কৰি আছোঁ, যমুনা চাই হওক, একদম পানীত হেৰি নামি যমুনা চাফা কৰি আছে, আৰু 2 মাহ বাৰিষাৰ কালটোৰ ভিতৰত কমপ্লিট যমুনা চাফা কৰি তাত নাও খেল খেলাম। বৰপুখুৰী পাৰত কি ধুনীয়া কি কয় হেৰিটেজ ৱাক কৰিবৰ কাৰণে ব্যৱস্থা কৰিছোঁ, আপোনালোকে চাই লওক। হেৰিটেজ ৱাক প্ৰদীপ দা, আঞ্চলিকতাবাদৰ ওপৰত চলি অহা ৰাষ্ট্ৰীয়তাবাদৰ যি আক্ৰমণ, যি বিশ্বাসঘাতকতা, তাক শেষ কৰিবৰ কাৰণে প্ৰদীপ দা আহক আমি সকলো আঞ্চলিকতাবাদী একলগ হওঁ। আৰু যদি এইটো নকৰে প্ৰদীপ দা, আপোনাকো ইতিহাসে ক্ষমা নকৰে। কিবা এটা পোৱাৰ আশাত অথবা আপোনাক কৰা ব্লেকমেইলৰ কাৰণে আপুনি এটাও মাত নামাতিব আপোনাৰ অন্যায়, আপোনাক কৰা অন্যায়ৰ বিৰুদ্ধে, ইতিহাসে আপোনাক ক্ষমা নকৰিব প্ৰদীপ দা। গতিকে মই আপোনালোকক সকলোকে আকৌ এবাৰ শিৱসাগৰবাসীক নমস্কাৰ জনালোঁ। মোক কুখ্যাত চালফা নেতা কি কয় এইটো আমাৰ জয়ন্ত হাজৰিকা ওৰফে কি নাম কুশল দুৱৰীয়ে ভয় খুৱাব খুজিছে। পৃথিৱীৰ আটাইতকৈ ভয় নকৰা মানুহটো মই, অখিল গগৈ, NSA লগাইছে, NIA লগাইছে, 165টা কেছ লগাইছে, তাৰ পাছতো কোনোদিন ভয় খোৱা নাই। হিমন্তলৈ ভয় নকৰোঁ, অমিত শ্বাহলৈ ভয় নকৰোঁ, নৰেন্দ্ৰ মোদীলৈ ভয় নকৰোঁ, এনেকৈ দেখুৱাই থাকোঁ। আৰু মোক ভয় খুৱাবৰ কাৰণে জয়ন্ত হাজৰিকাক আনিছে। আৰু এজন ডাঙৰ বিজেপি নেতাই কৈছে যে আপোনাক ব্যস্ত কৰি দিম, একদিনো শিৱসাগৰৰ পৰা ওলাব নোৱাৰা কৰি দিম। প্ৰত্যেক দিনাই ই উৎপাত কৰিব, ই জিকিব নোৱাৰে কিন্তু ই উৎপাত কৰিব, আৰু আপুনি সদায় সেই কথা কাজিয়া ভাঙিবৰ কাৰণে গৈ থাকিব লাগিব। এইটো তেওঁলোকৰ প্লেন। এই প্লেন সফল নহয় মই জানো। শিৱসাগৰৰ হাজাৰ হাজাৰ মানুহে মোক লগ ধৰি আছে, এতিয়াও দৰ্জা মাৰিহে যেনে তেনে লাইভটো কৰি আছোঁ। শ মানুহ আমাৰ ঘৰত এতিয়াও ৰৈ আছে মোক লগ পাবৰ কাৰণে, আমাক সহায় কৰিবৰ কাৰণে, ৰৈ আছে। আমি যুঁজিম, আমি জিকিম। এনেকুৱা বহুত সন্ত্ৰাসবাদী, বহুত এনেকুৱা ৰাষ্ট্ৰৰ গুণ্ডাক ঠাণ্ডা কৰি আহিছোঁ, আকৌ ঠাণ্ডা কৰিম।
কিন্তু শিৱসাগৰবাসী ৰাইজ এইবাৰ এটা কুখ্যাত হত্যাকাৰী আৰু অসমৰ আটাইতকৈ সৰব বিধায়কজন, সবল বিধায়কজনৰ মাজত প্ৰতিদ্বন্দ্বিতা হৈছে। সিদ্ধান্ত আপোনালোকে ল'ব। মই জানো যে শিক্ষিত কোনো মানুহে, জনা শুনা কোনো মানুহে, জ্ঞান থকা কোনো মানুহে, হৃদয় থকা কোনো মানুহে কুখ্যাত চালফা নেতা কি হাজৰিকাটো জয়ন্ত হাজৰিকা বা কুশল দৰীক ভোট দিব নোৱাৰে, এইটো মই জানো। কিন্তু তাৰ পাছতো কিছুমান মানুহ আছে যিবিলাকে এইবিলাক কথা কেতিয়াও শুনাই নাই, বুজাই নাই, দেখাই নাই। কেৱল আপোনাৰ কি কয় বেনিফিচিয়াৰী স্কিম, ঘৰুৱা সা সুবিধা, এই কথাবিলাকক লৈ কেৱল ব্যস্ত। তেনেকুৱা 2-4টা ভোট পাব, কিছু ভোট পাব, ডেফিনেটলি 10-12 হাজাৰ ভোট পাই যাব। কিন্তু কথাটো হ'ল, আহক আমি এই সন্ত্ৰাসবাদী, এই হত্যাকাৰী, এই মানুহক আমাৰ সমাজৰ পৰা আঁতৰাই পঠিয়াওঁ। ধন্যবাদ। জয় আই অসম, জয় আই অসম, জয় জুবিন দা। ধন্যবাদ।